Good morning, everyone. আমি লাষ্ট ক্লাছত কণ্টিনিউটিৰ অফ এ পইণ্ট এটা পইণ্টত মানে এটা ফাংচনৰ কণ্টিনিউটি আমি কেনেকৈ আছেনে নাই সেইটো আমি কেনেকৈ চাব লাগিব সেইটো মানে হেৰি কৰিছিলোঁ ডিছকাছ কৰিছিলোঁ আৰু মই তোমালোকক ডেফিনেশ্যন এটা দিছিলোঁ ডেফিনেশ্যন দিছিলোঁ মই এক্সাম্পলবোৰ দেখুওৱা নাছিলোঁ এক্সাম্পল কৰি এনিৱে মই তোমালোকৰ ডেফিনেশ্যনটোত মতে কি আছিলে এ ফাংচন এফ অফ ইক্স ছেইড টু বি কণ্টিনিউৱাছ এট a particular point x equal to a if this condition is satisfied. Condition to ki limit of the function f of x at x equal to a ঠিক আছে is equal to f of a অর্থাৎ limit of the function at x equal to a is equal if it is equal to মানে value of the function at a then we say that the limit exists. ঠিক আছে তোমালোকক মই ডেফিনেশ্যনটো খালি সেইদিনাখন দেখুৱাইছিলোঁ আৰু লিমিট অফ দ্য ফাংচন এইটোৱে মানে কি বুজায় এইটো তোমালোকৰ কথাটো তোমালোকে যেতিয়া লিমিট পঢ়াইছিলোঁ মই তোমালোকক কৈছিলোঁ সেইদিনাখন আৰু কালিও কৈছিলোঁ সেইদিনাখনো কৈছিলোঁ যে লিমিট অফ দ্য ফাংচন থাকে যেতিয়া লেফ্ট হেণ্ডেড লিমিট ইকুৱেল টু ৰাইট হেণ্ড লিমিট হয় ঠিক আছে সেইটোতে শেষ এই পাৰ্টটো তাৰপিছত এফ অফ এ মানে কি ভেলু অফ দ্য ফাংচন এফ অফ এ বুলি ক'লে মানে আমি লিখিলে মানে কি কওঁ আমি ভেলু অফ দ্য ফাংচন এট পাৰ্টিকুলাৰ পইণ্ট এক্স ইকুৱেল টু এ ঠিক আছে আমি যিটো লিমিটৰ ডেফিনেশ্যন আগতে পঢ়িছিলোঁ লিমিট যদি উলিয়াবলৈ ডেফিনেশ্যন নহয় যেতিয়া আমি লিমিট উলিয়াবলৈ চেষ্টা কৰিছিলোঁ তেতিয়া তোমালোকে দেখিছিলা যে এই ফাংচন এফ অফ এৰ অৰ্থাৎ ভেলু অফ দ্য ফাংচনৰ কোনো ৰুল নাই লিমিট উলিয়াওঁতে মই সেইদিনাখনো কৈছোঁ তোমালোকক সেইটো কথা ইয়াৰ লিমিট উলিয়াওঁতে তোমালোকৰ এই এফ অফ এৰ কোনো ৰুল নাছিলে তোমালোকে কি কৰিব লাগে এটা ফাংচন আছে যেনিবা তোমালোকে এটা পইণ্টত এটা পাৰ্টিকুলাৰ পইণ্টত পইণ্ট এক্সত তোমালোকে লিমিট উলিয়াব লাগে এটা কি কৰিব তোমালোকে ৰাইট হেণ্ডৰ পৰা এনেকৈ এপ্ৰ'চ কৰিব লাগিব আৰু লেফ্ট হেণ্ডলৈ ফালে এপ্ৰ'চ কৰিব লাগিব আৰু তাৰ কাৰণে মানে ভেলুটো এফ অফ এক্সৰ যিটো ভেলু হ'ব এই মানে নাইবাৰহুড ৰাইট হেণ্ডেড নাইবাৰহুড আৰু লেফ্ট হেণ্ডেড নাইবাৰহুডৰ যিটো ভেলু হ'ব যদি সেই ভেলুটো যদি ইকুৱেল হয় যদি সমান হয় তেন্তে আমি তাৰ লিমিট আছে বুলি কৈছিলোঁ আৰু আমাৰ একজেক্টলি সেই এক্স পইণ্টটোত আমাৰ সেই এক্স পইণ্টটোত তোমালোকে কোনো মানে ফাংচনটোৰ ভেলু কনচিডাৰ কৰিব লগা হোৱা নাছিলে ঠিক আছে সেনেকৈ আমি লিমিট মানে কেলকুলেট কৰিছিলোঁ কিন্তু যেতিয়া আমি কণ্টিনিউটি পঢ়িলোঁ কি ক'বলগীয়া হ'ল সেই ভেলুটো মানে কনচিডাৰ কৰিবলগীয়া হ'ল এফ অফ মানে পাৰ্টিকুলাৰ সেই এক্সৰ ভেলুটোৰ কাৰণে ফাংচনটোৰ ভেলু যিটো হ'ব সেইটো আমি উলিয়াই আমি চাব লাগিব তাৰ লিমিটৰ সৈতে সমান হয় নহয় সেই এক্স ইকুৱেল নাইবাৰহুড লেফ্ট হেণ্ডেড নাইবাৰহুড আৰু ৰাইট হেণ্ডেড নাইবাৰহুডৰ সৈতে এই ভেলু অফ দ্য ফাংচন ইকুৱেল হয় নহয় আমি চাব লাগিব আৰু যদি হয় তেন্তে সেই তিনিটা কোৱাণ্টিটি লেফ্ট হেণ্ডেড লিমিট ইকুৱেল টু ৰাইট হেণ্ডেড লিমিট ইকুৱেল টু ভেলু অফ দ্য ফাংচন এই তিনিটা কোৱাণ্টিটি যদি সমান হয় তেন্তে আমি কৈছিলোঁ যে সেই ফাংচনটো সেই পাৰ্টিকুলাৰ পইণ্টটোত এক্স ইকুৱেল টু এট কণ্টিনিউৱাছ ঠিক আছে সেইখিনি ক্লিয়াৰ আছিলে চ' আমি ডেফিনেশ্যনটো তোমালোকে বুজিছা বুলি লৈ লৈছোঁ এতিয়া আমি এক্সাম্পলৰ সৈতে মই দেখুৱাম তোমালোকে এইটো কেনেকৈ কণ্টিনিউটি ফাংচন এটা কণ্টিনিউৱাছ কেনেকৈ হয় বা কেনেকৈ নহয় কণ্টিনিউৱাছ আমি সেইটো দেখুৱাম চ' আজি যিটো এক্সাম্পল লৈছোঁ তোমালোকে এফ অফ এক্স ইকুৱেল টু এক্স স্কুৱাৰ ডিভাইডেড বাই এক্স তোমালোকে যদি মনত আছে তোমালোকৰ মই ফাৰ্ষ্ট তোমালোকৰ যিটো লিমিটৰ কাৰণে এক্সাম্পল দেখুৱাইছিলোঁ সেইটো সৈতে মানে খুব মিল আছে এনেকুৱা এটা এক্সাম্পল মই তোমালোকক দেখুৱাইছিলোঁ আৰু মই তোমালোকে তেতিয়াও কৈছিলোঁ মই তোমালোকে ফাংচনটো দেখি ভাবিছে চাগে চাইটো এক্স স্কুৱাৰ বা ডিভাইড বাই এক্স লিখিছে তোমাক এক্স কেঞ্চেল কৰি দিব পাৰে আৰু এফ অফ এক্স ইকুৱেল টু এক্স লিখি দিব পাৰে চ' আমি সেইটো কাৰণে মানে এটা সেনেকৈ সঁচা তোমালোকৰ কথাটো সঁচা যে আমি সেনেকৈ লিখিব পাৰোঁ কিন্তু তাৰ কাৰণে আমি এটা কণ্ডিশ্যন আমি এইটোৰ এড কৰিব লাগিব তেতিয়াহে আমি সেনেকৈ লিখিব পাৰিম মানে কেঞ্চেল আউট কৰি এফ অফ এক্স ইকুৱেল টু এক্স লিখিব পাৰিম চ' সেইটো চাম আমি কেনেকৈ হেৰি হ'ব আমি এতিয়া কি হেৰিটোত কি আছে কণ্টিনিউৱাছ হয় নহয় আমি চাব লাগে চ' কণ্টিনিউৱাছ হয় নহয় চাবলৈ আমি প্ৰথমতে কি কেলকুলেট কৰিব লাগিব আমি প্ৰথমতে কেলকুলেট কৰিব লাগিব তাৰ লিমিট চ' আমি প্ৰথমতে কেলকুলেট কৰিম কি লিমিট এক্স স্কুৱাৰ ডিভাইড বাই এক্স টেন্স টু sorry মই জিৰ'
কুৱেশ্যনটো অলপ ইনকমপ্লিট হৈ আছিলে এট x ইকুৱেল টু 0 x ইকুৱেল টু 0 আমি চাব লাগে ঠিক আছে চ' আমি এইটো উলিয়াব লাগে চ' ঠিক আছে তোমালোকৰ মানে যিটো ভাবিছে সেনেকৈ আমি ইয়াত কেঞ্চেল আউট কৰি দিছোঁ ধৰি ল'লোঁ এক্স কেঞ্চেল কৰি কি লিখিব পাৰোঁ এক্স লিখিব পাৰোঁ চ' ধৰি লোৱা আমি এইটো লিখি দিলোঁ এনেকৈ লিমিট এক্স বুলি এক্স টেন্স টু 0 এতিয়া চোৱা এতিয়া তোমালোকে চোৱা আমি এতিয়া কি লিমিট উলিয়াব লাগে এতিয়া ৰাইট হেণ্ডেড লিমিট বা লেফ্ট হেণ্ডেড লিমিট আমি যেনিবা ধৰি ল'লোঁ উলিয়াব লাগে তোমালোকে প্ৰথমে মই লিখিয়ে দিছোঁ ৰাইট হেণ্ডেড লিমিট is equal to limit of x tends to 0 minus লিখিছোঁ sorry 0 প্লাছ হ'ব 0তকৈ যিহেতু মানে ডাঙৰ এটা নাইবাৰহুড পইণ্ট আমি ল'ব লাগে ৰাইট হেণ্ডেড লিমিটত চ' এইটো হ'লে কি হ'ব তোমালোকে চোৱা 0তকৈ ডাঙৰ 0তকৈ তোমালোকে জেতকৈ জাষ্ট অকণমান ডাঙৰ এটা নাইবাৰহুড হ'ব লাগে তেতিয়া তাৰ কাৰণে কি হৈছিল তোমালোকে কেনেকৈ ভাবিবা বুলি কৈছিলোঁ তোমালোকে এই গ্ৰাফডালত খোজকাঢ়ি আহি আছে বুলি ভাবি ল'লোঁ ইয়াত লিখি লৈছোঁ ৰ'বা এইটো এফ অফ এক্স এইফালে এফ অফ এক্স এইটো হ'ল এক্স তোমালোকৰ এইটো তোমালোকে এফ অফ এক্সৰ যিটো মানে গ্ৰাফ তোমালোকে জানা এইটো হ'ল এনেকুৱা ধৰণৰ হয় ঠিক আছে এফ অফ এক্সৰ যিটো গ্ৰাফ সদায় এনেকুৱা হয় চ' এতিয়া কথাটো হ'ল যে এইটো গ্ৰাফত তোমালোকে ধৰি ল'লোঁ এইফালে ৰাইট হেণ্ডেড লিমিট যিহেতু এইফালৰ পৰা ৰাইট হেণ্ডৰ পৰা তোমালোকে এনেকৈ আহি আছা এক্সৰ 0 এপ্ৰ'চ কৰিছা চ' ইয়াৰ যিটো এপ্ৰ'চ কৰি থাকোঁতে তোমালোকৰ এই যিটো এফ অফ এক্সৰ ভেলুটো গ্ৰাফত যেতিয়া তোমালোকে আহি থাকিবা এনেকৈ এতিয়া কিহ'লে এপ্ৰ'চ কৰিব 0লৈ 0 হ'বলৈ গৈ আছে মানে ই 0লৈ নাইবাৰহুড পইণ্টত 0লৈ এপ্ৰ'চ কৰিছে মানে চ' তোমালোকৰ যিটো ভেলু হ'ব হেৰিয়ৰ ৰাইট হেণ্ড লিমিটৰ ভেলুটোৰ হেৰি হ'ব 0 ঠিক তেনেদৰে তোমালোকে লেফ্ট হেণ্ডেড লিমিট উলিয়াব পাৰা লেফ্ট হেণ্ডেড লিমিট সেইটো কাৰণে কি লিখিব লাগিব লিমিট এক্স আৰু এক্স টেন্স টু 0 মাইনাছ 0তকৈ অকণমান সৰু এটা নাইবাৰহুড পইণ্ট আমি কনচিডাৰ কৰিব লাগে চ' সেইটো কাৰণে কি কৰিম আমি ফাংচনটোত আমি খোজকাঢ়িবলৈ আৰম্ভ কৰিলোঁ এইটো ফাংচনত আমি গৈ আছোঁ এনেকৈ গৈ এক্সৰ একেবাৰে এক্সৰ ভেলুটো 0 এইটো হ'ল 0 পইণ্টটো 0 একেবাৰে ওচৰৰ ভেলুটোত ইয়াৰ ভেলু মানে এফ অফ এক্সৰ ভেলুটো কিমানলৈ এপ্ৰ'চ কৰিব ইয়াতো 0লৈ এইটো হ'ল 0লৈ এপ্ৰ'চ কৰিব এইফালৰ পৰাও তোমালোকে আহিলেও মানে 0লৈ এপ্ৰ'চ কৰিব আৰু এইফালৰ পৰা আহিলেও 0লৈ এপ্ৰ'চ কৰিব এফ অফ এক্সৰ ভেলু চ' ৰাইট হেণ্ডেড লিমিট টো পালোঁ আমি 0 চ' লেফ্ট হেণ্ডেড লিমিটো আমি পালোঁ 0 চ' আমি কি ক'ব পাৰোঁ লিমিট এক্সিষ্ট আমাৰ প্ৰথম কণ্ডিশ্যনটো হেৰি হ'ল ইয়াৰ লিমিট আছে এই ফাংচনটোৰ লিমিট আছে আমি সেইটো হেৰি কৰিব পাৰিলোঁ উলিয়াব পাৰিলোঁ চ' এই প্ৰথমৰ যিটো লেফ্ট হেণ্ডেড লিমিট ইকুৱেল টু ৰাইট হেণ্ডেড লিমিট সেইটো আমাৰ কণ্ডিশ্যন ছেটিছফাই হৈ গ'ল এতিয়া আমি উলিয়াব লাগে ভেলু অফ দ্য ফাংচন ঠিক আছে এতিয়া আমি ভেলু অফ দ্য ফাংচন উলিয়াব লাগে এতিয়া যদি তোমালোকে এক্সৰ ভেলুটো 0 পুট কৰা মানে ভেলু অফ দ্য ফাংচন আমি কেনেকৈ উলিয়াওঁ এফ অফ 0 পইণ্টত আমি ভেলু অফ দ্য ফাংচন উলিয়াব লাগে আমি এনেকৈ ভেলু অফ দ্য ফাংচনটো আমি এনেকৈ ডাইৰেক্টলি লিখোঁ চ' তোমালোকে যেতিয়া 0 পুট কৰিবা এইটোত কি হ'ব 0 কি হ'ব এক্স তোমালোকৰ 0/0 হ'ব এইটো 0 আছে তাতে তলত ডিনমিনেটৰ 0 আছে নিউমাৰেটৰ 0 আছে 0/0 যিটো হ'ল আনডিফাইন চ'
তোমালোকে দেখিলা এফ অফ এক্সৰ এট মানে এট এক্স ইকুৱেল টু 0 যিটো ভেলু অফ দ্য ফাংচন ইজ আনডিফাইন, এইটো আনডিফাইন আনডিফাইন চ' আনডিফাইন কাৰণে আমি কি লিখিছোঁ আঁকিছোঁ এটা চাৰ্কুল ইয়াত আঁকি দিছোঁ, এটা হলো চাৰ্কুল, ফিল চাৰ্কুল নহয়, এটা হলো চাৰ্কুল, মানে এইটো পইণ্টত আমি এইটো পইণ্ট বুলি তাত ধৰি দিছোঁ, সেই পইণ্টটোত মানে ইয়াৰ কোনো ভেলু নাই। চ' তোমালোকে কি দেখিলা ইয়াত দেখিলা যে কনক্লুজনটো তোমাৰ হ'ল লেফ্ট হেণ্ডেড লিমিট is equal to right handed limit, but it is not equal to value of the function. ঠিক আছে, চল আমি তো ফাইনেল কনক্লুজন পালোগৈ এইটো লেফ্ট হেণ্ডেড লিমিট আৰু ৰাইট হেণ্ডেড লিমিট আমি দেখিলোঁ যে এইটো সমান, কোনো প্ৰব্লেম নাই। কিন্তু আমি যেতিয়া ভেলু অফ দ্য ফাংচন উলিয়ালোঁ, ভেলু অফ দ্য ফাংচনটো এই ৰাইট হেণ্ডেড লিমিট আৰু লেফ্ট হেণ্ডেড লিমিট সমান নহয়। ঠিক আছে, চ' এই ফাংচনটো আমাৰ যিটো আমাৰ ডেফিনেশ্যন আছিলে, ডেফিনেশ্যন মতে এই ফাংচনটো কণ্টিনিউৱাছ নহয়, এই ফাংচনটো আমাৰ কণ্টিনিউৱাছ নহয়। এইটো এক্সাম্পলত তোমালোকে দেখিলা। এতিয়া এটা মানে এই ফাংচনটো কণ্টিনিউৱাছ মানে কৰিব পাৰি, তোমালোকৰ এই ফাংচনটো কণ্টিনিউৱাছ কৰিব পাৰিম। কেনেকৈ কণ্টিনিউৱাছ কৰিব পাৰিম মই এতিয়া পিছত দেখাম, কিন্তু তাৰ আগতে মই এটা মানে তোমালোকৰ ডেফিনেশ্যন নহয়, মানে তোমালোকক এটা মানে গ্ৰাফিকেলি মই কথাটো বুজাই দিছোঁ। কণ্টিনিউৱাছ মানে ফাংচন মানে কি, ঠিক আছে। কণ্টিনিউৱাছ ফাংচন মানে এইটো হ'ল তোমালোকে যেতিয়া গ্ৰাফিকেলি চোৱা, তোমালোকে কিবা এটা ফাংচন, তোমালোকক এটা ফাংচন দিয়া আছে, যিকোনো এটা ফাংচন দিয়া আছে তোমালোকক, সেই যি ফাংচনটো যেতিয়া তোমালোকে আঁকিবা মানে কি এক্সৰ সাপেক্ষে এফ অফ এক্সটো মানে যেতিয়া তোমালোকে প্লট কৰিবা এক্সৰ সাপেক্ষে, যেনিবা হ'ল তোমালোকৰ ফাংচনটো এনেকৈ আঁকি গৈছে, এইটো ফাংচন বুলিয়ে ধৰি লৈছোঁ। এতিয়া এইটো আঁকি গৈছে এনেকৈ, যদি ফাংচনটো তোমালোকে যদি কণ্টিনিউৱাছলি আঁকিব পাৰা, মানে তোমালোকে কলমটো নোথোৱাকৈ যদি তোমালোকে এনেকৈ আঁকি যাব পাৰা ফাংচনটো কণ্টিনিউৱাছলি, তেন্তে সেইটো তোমালোকৰ ফাংচনটো কণ্টিনিউৱাছ বুলি হ'ব। আৰু যদিহে তোমালোকে ফাংচনটো আঁকোতে যদি প্ৰথমে ইয়াৰ পৰা আঁকি গৈছা কোনোবা এটা পইণ্টত মানে কলমটো উঠাবলগীয়া হ'ল, ঠিক আছে। এইটো ক্ষেত্ৰতে ধৰা তোমালোকে এইটো যিহেতু 0 পইণ্টত কোনো মানে 0 পইণ্টত ফাংচনটো আনডিফাইন, চ' আমি কলমটো উঠাব লাগিব ইয়াত, পেনটো উঠাব লাগিব ইয়াত। চ' নেক্সট সেইটোত সেই পইণ্টত মানে কলমটো উঠাই আকৌ আঁকিব লাগিব। চ' তোমালোকে যদি ফাংচনটো আঁকিবলৈ চেষ্টা কৰা কলমেৰে মানে হেৰিয়ত, তেতিয়া তোমালোকে যদি কলমটো যদি কেনেবাকৈ উঠাবলগীয়া হয়, তেন্তে তোমালোকৰ সেইটো কণ্টিনিউৱাছ ফাংচন নহয়। আৰু যদিহে তোমালোকে কণ্টিনিউৱাছ কলমটো নোথোৱাকৈ আঁকিব পাৰা এনেকৈ, তেন্তে সেইটো হ'ল কণ্টিনিউৱাছ ফাংচন। ঠিক আছে, সেইটো চিম্পল হেৰি, তো এইটো কোনো ডেফিনেশ্যন বা হেৰি নহয়, তোমালোকক মই জাষ্ট বুজিবলৈ কথাটো কৈছোঁ। যদি তোমালোকে কিবা এটা ফাংচন আঁকিছা, এক্সৰ সাপেক্ষে এফ অফ এক্স ড্ৰ কৰিছা, এইটো বুলি ধৰণৰ তোমালোকে যেনিবা ধৰি ল'লা চাইন এক্স ফাংচনটোৱে, এফ অফ এক্স যেনিবা এটা ফাংচন লৈছা চাইন এক্স ফাংচনটোৱে তোমালোকে ড্ৰ কৰিব চেষ্টা কৰিছা। তোমালোকে কেনেকৈ আঁকিবা, এইটো হ'ল তোমালোকৰ এনেকৈ আঁকিবা, এনেকুৱা হ'ব ফাংচনটো। কিন্তু এনেকৈতো কণ্টিনিউৱাছ তোমালোকে আঁকিব পাৰিছা এনেকৈ, কিন্তু কেনেবাকৈ যদি কোনোবা এটা পইণ্টত মানে সেই ফাংচনটো হেৰি হৈ যায়, তোমালোকৰ ব্ৰক হৈ যায়, মানে ব্ৰকেন হৈ যায়, তেন্তে ধৰি লোৱা এনেকৈ গৈ আছে তোমালোকে, এইটো ফাংচন ইয়াতো ব্ৰকেন হ'লে, এইটো পইণ্টত তোমালোকৰ ভেলু নাই, মানে এফ অফ এক্সৰ ভেলু নাই, তেন্তে সেইটো আমি কণ্টিনিউৱাছ বুলি নকওঁ। ঠিক আছে, চ' ডিফাৰেঞ্চটো সেইটোৱে। কণ্টিনিউৱাছ ফাংচনত তোমালোকে ধুনীয়াকৈ কলমটো নুঠোৱাকৈ ড্ৰ কৰিব পাৰা, ডিছকণ্টিনিউৱাছ ফাংচনত তোমালোকে কলমটো উঠাবলগীয়া হ'ব আগতে। ঠিক আছে, এইটো চিম্পল হেৰি ডেফিনেশ্যন নহয়, ডেফিনেশ্যন হিচাপে তোমালোকে নিলিখিবা ক'তো, খালি তোমালোকে বুজিবলৈ চেষ্টা কৰা এইটো কথাটো। এতিয়া আমাৰ যিটো এতিয়া প্ৰব্লেম আছিলে, এইটো এফ অফ এক্স এক্স স্কুৱাৰ বাই এক্স, সেইটোক আমি তোমালোকে মানে কণ্টিনিউৱাছ ৰিপ্ৰেজেণ্টেশ্যন এটাও দিব পাৰা। ঠিক আছে, সেই কণ্টিনিউৱাছ ৰিপ্ৰেজেণ্টেশ্যন দিবলৈ, কণ্টিনিউৱাছ হিচাপে মানে ৰিপ্ৰেজেণ্ট কৰিবলৈ তোমালোকে কি কৰিব লাগিব, তোমালোকে
এনেকৈ ডিফাইন কৰিব লাগিব এটা sorry f of x equal to x square by x x not equal to 0 ঠিক আছে এইখিনি এটা হলে এনেকৈ লিখিব লাগিব আৰু দ্বিতীয়টো লিখিব লাগিব কি 0 when x equal to 0 এটো যদি তোমালোকে এনেকৈ লিখা তেন্তে এই ফাংশনটো কন্টিনিউয়াস হ'ব অৰ্থাৎ এই যোনটো প্ৰথম কন্ডিশন f of x equal to x square by x হেৰখিনিয়ে কি কল তোমালোকৰ এই যোনটো এই মানে ৰিজনটো হাঙৰি ললে আৰু 0 পইণ্টত x equal to 0 পইণ্টত তোমালোকে পাৰ্টিকুলাৰলি তোমালোকে কৈছা কি এই 0 পইণ্টত এটো 0 অৰ্থাৎ আমি যদি আকৌ আঁকিবলৈ চেষ্টা কৰোঁ এটো এই ফাংশনটো যদি তোমালোকে গ্ৰাফিক্যালি ৰিপ্ৰেজেন্ট কৰিবলৈ বিচাৰা তেন্তে ইয়াৰ হেৰিটো কি হ'ব সৰি এনেকুৱা হ'ব এটো হল তোমালোকৰ প্ৰথম যোনটো কন্ডিশন এটো মতে এনেকুৱা হ'ব আৰু যদি x equal to 0 পইণ্টত কি হ'ব এটা আমি যদি ৰিপ্ৰেজেন্ট কৰোঁ এটা x equal to 0 পইণ্টটো এটো x equal to 0 পইণ্টটো এটা সার্কুলার রিপ্রেজেন্ট কৰিছো এটো কিন্তু হলো সার্কেল নহব এটো ফুল ফিল সার্কেল হ'ব এটো ফিল সার্কেল হ'ব এনেকে এনেকা ফিল সরি এনেকা ফিল সার্কেল হ'ব তোমাক এনেকে ৰিপ্ৰেজেন্ট কৰিব পাৰা আগতে এটো হলো সার্কেল আছিল কাৰণ আমি x equal to 0 ত আমি ডিফাইন কৰিব পৰা নাছিলো কিন্তু ইয়াত আমি পাৰ্টিকুলাৰ এটা কন্ডিশন দিলো x equal to 0 হলে মানে ইয়াৰ ভ্যালু 0 হয় সো আমি এনেকেও তোমালোকে হেৰি কৰিব পাৰা বা ডাইৰেক্টলি তোমালোকে ড্ৰ কৰিব পাৰা এনেকে কন্টিনিউয়াস লাইন ড্ৰ কৰিলো তোমালোকে ফাংশনটো ৰিপ্ৰেজেন্ট কৰিব পাৰিবা সো এই ফাংশনটো এই যেটো কন্ডিশন এই ফাংশনটো তোমালোকৰ কন্টিনিউয়াস হ'ব ঠিক আছে এই একে সেম ফাংশন আছিল ফাংশনত আমি আগতে কোনো কন্ডিশন ৰখা নাছিলো ঠিক আছে আমি ডাইৰেক্ট x equal to 0 ত মানে হেৰি কৰিব লাগিব বুলি কৈছিলো কন্টিনিউয়াস মানে চাব দিছিলো হেতু কাৰণে তোমালোকে কি কৈছিলা দিস ইজ নট কন্টিনিউয়াস ফাংশন f of x is not continuous ঠিক আছে continuous at x equal to 0 ঠিক আছে আর সেকেন্ড পয়েন্ট এটো ক্ষেত্ৰত কিন্তু f of x is continuous at x equal to 0 কাৰণ তোমালোকে যদি চোৱা মই যেটো আগতে অলপ আগতে কলো তোমালোকে যদি এটো ড্ৰ কৰিবলৈ চেষ্টা কৰা f of x টো তোমালোকে কলমটো নুঠুৱাকে তোমালোকে ড্ৰ কৰিব পাৰা যেহেতু এটো ফিল্ড লাইন এটো ফিল্ড হয় সার্কেলটো ফিল্ড মানে পয়েন্ট টু ফিল্ড এটো সার্কেল নহয় আছিল পয়েন্ট এটো পয়েন্ট এই পয়েন্টটো হল ফিল্ড যদিও দুটা মানে কন্ডিশনাৰে দি আমি f of x টো আকিছো তথাপি এটো ফিল্ড তোমালোকে এটো কলমটো নুঠুৱাকে তোমালোকে ইয়াত ড্ৰ কৰিব পাৰা সো এই ফাংশনটো কন্টিনিউয়াস সো তোমালোকে কন্টিনিউয়াসৰ বেসিক আইডিয়াটো মানে ধৰিব পাৰিছা বুলি ভাবিছো সো নেক্সট ক্লাছত আমি চাওঁ বেলেগ কিবা এক্সাম্পল কৰোনে না ডিফাৰেন্সিয়েচনলৈ আমি যাওঁ সো তোমালোকে এখিনি ভালকে চাবা তোমালোকে বিভিন্ন মানে সেই তোমালোকে মই লাষ্ট ক্লাছতো কৈছো লিমিটৰ মানে বেলেগ প্ৰবলেম কৰি চাবলে আৰু কন্টিনিউটিৰ মানে বেলেগ কোৱেশ্চন তোমালোকে নিজে কৰি চাবা ম্যাথমেটিক্যাল ফিজিক্সৰ কোৱেশ্চন যিখন তোমালোকৰ বুক কিনি চাবা বা বেলেগ হেৰিটো ইন্টাৰনেটত তোমালোকে পাই যাবা গুগলতো পাই যাবা এনেকুৱা কোৱেশ্চন তোমালোকে কোৱেশ্চনবোৰ কৰি চাবলৈ চেষ্টা কৰিবা কন্টিনিউটি ক্যালকুলেট মানে কন্টিনিউটি আছে নাই ফাংশনটো হেবোৰ মানে বিভিন্ন কোৱেশ্চন তোমালোকে সলভ কৰিবলৈ চাবা লিমিট আছে নাই সলভ কৰিব চাবা সো কিবা যদি প্ৰবলেম থাকে কিবা ডাউট থাকে তোমালোকে মোক জনাব পাৰা থ্যাংক ইউ